নমস্কাৰ আজি মই আপোনালোকলৈ ওটছৰ কেকৰ ৰেচিপি এটা লৈ আহিছোঁ হেলথিৰ লগতে টেষ্টি হয় আপোনালোকে এইদৰে ঘৰত বনাই ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব খুব বেছি সোৱাদ লগা হয় তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ এয়া মই একাপ ওটছ লৈছোঁ কাপটোৰে একেটা কাপেৰে মই দেখাই দিম এয়া আধা কাপ আটা লৈছোঁ ওটছৰ আধা আপোনালোকে আটা ল'ব 4টা মই গোটা ইলাইচি দি দিছোঁ গুড়ি ইলাইচি থাকিলে গুড়ি ইলাইচি দিলেও হৈ যাব 10টা বাদাম দি দিছোঁ মিক্সিত মই এইখিনি গুড়ি কৰি লম এয়া মই মিক্সিত গুড়ি কৰি ললোঁ চালনীখনত চালি দি দিম একেবাৰে আজি হেলথি আপোনালোকলৈ ৰেচিপিটো লৈ আহিছোঁ ল'ৰা ছোৱালীৰ টিফিনত এইদৰে দিব এয়া মই চালি ললোঁ এয়া গোটা গোটা থাকিলে এইখিনি আৰু মই দি নিদিওঁ এইখিনি থৈ দিম ইয়াত মই এচামুচ কোকো পাউডাৰ দি দিছোঁ 2 চামুচ মিল্ক পাউডাৰ দি দিছোঁ এক পিঞ্চ এয়া নিমখ মিঠাৰ বেলেঞ্চৰ কাৰণে সামান্য পৰিমাণৰ দিব বেছি দিলে বেয়া লাগিব ইয়াত মই আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ বেকিং পাউডাৰৰ আধা আপোনালোকে বেকিং সোডা দিব এয়া দেখিছেনে এই গোটেইখিনি মই এইদৰে ভালদৰে এই মিক্স কৰি লম আপোনালোকে এইদৰে বনাই ভালদৰে ভৰাই ফ্ৰিজত থৈ দিবও পাৰে যেতিয়াই দৰকাৰ হয় তেতিয়াই ব্যৱহাৰ কৰিব পাৰিব এইখিনি মই এইদৰে মিক্স কৰি ললোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব ফেমিলিৰ লগত শ্বেয়াৰ কৰিব গোটেইখিনি মই ভালদৰে এয়া মিক্স কৰি ললোঁ এইদৰে মিক্স কৰি ল'ব আপোনালোকে পাউডাৰ গাখীৰ নাথাকিলে নিদিলেও কথা নাই কিন্তু দিলে খাবলৈ আৰু বেছি টেষ্টি হয় এইখিনি মই এতিয়া সাইড কৰি থৈ দিম এতিয়া মই এয়া একাপ গুড় লৈছোঁ আপোনালোকে চেনিও ল'ব পাৰে আজি মই হেলথিকৈ বনাম সেই কাৰণে ইয়াত মই চেনি ব্যৱহাৰ কৰা নাই গুড়ে দি দিছোঁ ইয়াত মই 4-5 চামুচ বাটাৰ দি দিছোঁ আপোনালোকে ৰিফাইনো দিব পাৰে এয়া একেটা কাপেৰে মই দেখাই দি আছোঁ এয়া মই একাপৰ কম এৱা গাখীৰ দি দিছোঁ এয়া মই একাপৰ কম দৈ দি দিছোঁ সমান সমান গাখীৰ আৰু দৈ দি দিছোঁ টেঙা দৈ নলব এতিয়া এই গোটেইখিনি গুড়খিনি আপোনালোকে যিমান পাৰে মিহিকৈ লৈ ল'ব এই গোটেইখিনি মই ভালদৰে গুড়খিনি মিহলি নোহোৱালৈ এইদৰে মিলাই লম হেলথিৰ লগতে বহুত বেছি টেষ্টি হয় আপোনালোকে এবাৰ বনাই চাব ল'ৰা ছোৱালীৰ এইদৰে টিফিনত দিব ল'ৰা ছোৱালীয়ে সদায় এই টিফিনটো বিচাৰিব এইখিনি মই ভালদৰে গোটেইখিনি মিক্স কৰি ললোঁ গুড়খিনি যাতে একেবাৰে মিক্স হৈ যায় আপোনালোকক মই বাৰে বাৰে কৈছোঁ ভালদৰে এইখিনি মিলাই ললোঁ এইদৰে লৈ ল'ব এতিয়া ৰেডি কৰি থৈ দিয়া শুকান বস্তুখিনি এইদৰে দি একেবাৰে নিদিব কম কমকৈ দি মিলাই ল'ব এইদৰে আপোনালোকে ল'ৰা ছোৱালীক এইদৰে দিব পাৰিব এতিয়া মই গোটেইখিনি দি দিম দি ভালদৰে এয়া মিলাই লম এইদৰে ভালদৰে মিলাই ল'ব বেছি পনীয়াও নকৰিব মই এয়া দেখাই দিছোঁ আপোনালোকক এইটো জোখত ৰখাই দিব এয়া দেখিছেনে এইখিনি মোৰ ৰেডি হৈ গ'ল চামুচ এখনেৰে এইদৰে এয়া দেখিছেনে এইটো জোখত আপোনালোকে ৰখাব এতিয়া মই
এইখিনি সাইড কৰি থৈ দিম এইখিনি ৰেডি হৈ গ'ল এয়া মই কাপ কেইটামান লৈছো ইয়াতে ঘি হানি লৈছো ৰিফাইনো হানিব পাৰে আজি মই তেল ব্যৱহাৰ কৰা নাই এইদৰে বনালে লৰা ছোৱালীয়ে খাই ভাল পাব এতিয়া মই ইয়াতে এইদৰে দি যাম এইদৰে অলপ এইদৰে টেপ টেপাই দি দিব গোটেইকেইটাত এইদৰে ৰেডি কৰি লওঁ এয়া মই ৰেডি কৰি ললো এতিয়া মই ইয়াতে অলপ এইদৰে ওপৰত ড্ৰাই ফ্ৰুটছ দি দিম থাকিলে এইদৰে দি দিব কাজু দিছো পিস্তা দিছো বাদাম দিছো এইদৰে লৰা ছোৱালীয়ে ড্ৰাই ফ্ৰুটছ নাখালে এইদৰে দিলেও খাব এইদৰে এতিয়া মই ইয়াতে অলপ টুটি ফুটিও দি দিম আপোনালোকৰ ওচৰত থাকিলে দিব নাথাকিলে নিদিলেও কথা নাই এয়া মই ঘৰত বনোৱা টুটি ফুটি আপোনালোকে বনাব বিচাৰিলে মোৰ চেনেলত পাই যাব একেবাৰে দুটা বস্তুৰে বনাব পাৰিব এইদৰে দি দিছো এয়া মই ৰেডি কৰি ললো মই সসপেন এটাত বালি অলপ দি দিছো বালিখিনি মই 5 মিনিট আগতে এইদৰে লো ফ্লেমত গৰম কৰি লৈছো আপোনালোকে আগতে এইটো ৰেডি কৰি লব এতিয়া মই ইয়াতে বাটি কেইটা এইদৰে দি দিছো ঢাকনিৰে ঢাকি এইদৰে মই 15 মিনিট সময় থৈ দিম 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছো মই 15 মিনিট সময়ৰ পাছত চাই লওঁ এয়া দেখিছেনে কেক কিমান ডবল হৈ ফুলিছে মই আধায়ে দিছিলো আপোনালোকে আধাৰো কম দি দিব বহুত বেছি ফুলি যায় এতিয়া মই চাই লম চেক কৰি এইটো হোৱা নাই আৰু অলপ সময় লাগিব এইদৰে ঢাকি আৰু 5 মিনিট সময় থৈ দিম এতিয়া মই কো চেক কৰি চাই লম এইদৰে এয়া দেখিছেনে কোনো ধৰণৰ একো লাগি অহা নাই আপোনালোকে এইদৰে চাই ল'ব আপোনালোকে বেটাৰখিনি দিওতে আধাৰো কমকৈ দিব বহুত বেছি ফুলি আহে এতিয়া নমাই লম মোৰ কেক ৰেডি হৈ গ'ল আপোনালোকে এইদৰে বনাই লৰা ছোৱালীৰ টিফিনত দিব পাৰিব আপোনালোকে বনাই খাই কেনে পায় কমেন্টত জনাব ধন্যবাদ ভিডিঅটো শেষলৈ চোৱাৰ বাবে